নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি ৰাতিপুৱাই ওলাই আহিলোঁ এই পাত টুকিবৰ বাবে। আমি আজি দিনটো এনেদৰে পাত টুকি থাকিম। এয়া দেখিছেনে বাৰু, কিমান ধুনীয়া পৰিৱেশ। আমি একেবাৰে গাঁৱত থাকোঁ। এইটো এটা ৰাতিপুৱাৰ গাঁৱৰ পৰিৱেশ। কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু। এই চাহপাতৰ কলিবোৰ কিমান কোমল, কিমান ধুনীয়া, কিমান সেউজীয়া পৰিৱেশ। প্ৰত্যেকজন মানুহৰে সেউজীয়াটো বহুত প্ৰিয়। সেইকাৰণে মোৰো এই সেউজীয়াটো বহুত প্ৰিয়। সেইকাৰণে বুলি নহয় আৰু, সেউজীয়াটো মানুহৰ প্ৰিয়ই হয়। এয়া এইফালে আমাৰ ধাননি পথাৰ, মানে চাহপাতৰ বাগানৰ খনৰ কাষতে আমাৰ ইয়াত ধাননি পথাৰ লাগি আছে। দেখিছেনে বাৰু, কিমান ধুনীয়া ৰাতিপুৱা পৰিৱেশটো। এই ৰাস্তাটোৱে পথাৰলৈ যাব পাৰে। গৈছে এইফালৰ পৰা আহি এই অকণমানি তামোলৰ শাকু কেইডাল দেখিছেনে বাৰু? এই অকণমানি শাকু কেইডালেৰে বাগানখনলৈ এনেদৰে পাৰ হৈ যাব লাগিব। পাত ছিঙি আছো দে, আমাৰ একদম পাত ছিঙা কাম হে আৰু, অইন কাম নাই আৰু দেই। পাত ছিঙি আছো আৰু পুৰা দেই। খুৰী কেইটা বজাত আহিলা আপুনি? মই 6টাতে আহিলো। তোক ইমান চিঞৰি চিঞৰি আহিছো, তই মাত নিদিলি আকৌ। তোৰ দৰ্জাই খোলা নাই নেকি? মই আছিলো, পাছফালে আছিলো আকৌ। তই মাত নিদিলি আকৌ। আকৌ অঞ্জুকো চিঞৰিছিলো, অঞ্জুচোন শুই উঠিছো বুলিহে কৈছে। পুৰা মজা কাটন দিছো দেই, ভালেই লাগিছে বাৰু কাটি, ইমান বেয়া লগা নাই বাৰু। এইফালে আমাৰ দায়ো ছিঙি আছে দেই। ৰাতিপুৱা চাহকণ খাই ওলাই আহিছে তেখেত আৰু পাত ছিঙিম বুলি দিনটোৰ কাৰণে। এইফালে আৰু এগৰাকী আহিছে, তাই লাজ কৰিছে দেই, মুখখন ঢাকি ঢাকি আহিছে। লক্ষ্মী, মুখখন আঁতৰাই দে আকৌ। তাই বাৰু এইটো কি এনেকে গৈ আছে বাৰু, তাই যেন নোলায় আৰু কেমেৰা আগত। চাহপাত ছিঙি থকাৰ মাজত এই আমাৰ চাহ খাবলৈ লৈছে দাই। সেইজন মালিক ককাই আমাৰ। মানুহটো দেখিলে কেলা মোৰ মানুহজনীৰ অৱস্থাই নাই। ৰ'দটো দিছে অলপ। আমাৰ দায়ে যে পাত ছিঙি আছিলে, পাত ছিঙি থাকোঁতে মোনাটোত ভৰাই আনিছিলে। এয়া 15 কেজি। আজিলৈ বিদায় মাগিছোঁ, কালিলৈ আকৌ লগ পোৱাৰ হেঁপাহেৰে আপোনালোকক ধন্যবাদ জনাইছোঁ।